নমস্কাৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। ইতিমধ্যে নিশ্চয় আপোনালোকে মৌখিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে নহয় জানো। আজি বিশেষকৈ স্পেচিয়েলি ভিডিঅ' মহিলাসকলৰ বাবে বা ফিমেলসকল বা ছোৱালীসকলৰ বাবে যুৱতীসকলৰ বাবে খুব ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। কথাখিনি মনত ৰাখিব, আজি মই কমপ্লিট ৰুমৰ ভিতৰত আছোঁ, হাততে মোৰ কেমেৰা যিটো আছে, গতিকে নিশ্চয় বুজি পাইছে যি ব্লগ টাইপত গতিকে ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম। চাওক, পুৰুষ আৰু মহিলা উভয়ে যিটো ভাই ইনফৰ্মেশ্যন দি আছোঁ আৰু পৰীক্ষাত আপোনালোক পুৰুষ আৰু মহিলা দুয়োৰে পৰীক্ষা অনুষ্ঠিত হ'ব মৌখিক পৰীক্ষা, তাত কোনো পাৰ্থক্য নাই। কিন্তু স্পেচিয়েলি মহিলাসকলৰ কিছুমান ছেপাৰেট তেখেতলোকৰ নিজা নিজা প্ৰশ্ন থাকে। কেনেকুৱা প্ৰশ্ন এগৰাকী মহিলা বা যুৱক যুৱতী হিচাপে কেনেকুৱা প্ৰশ্ন আপুনি যুৱতী হিচাপে সন্মুখীন হ'ব পাৰে, এটা তাৰে ডেমো উদাহৰণ দিবলৈ চেষ্টা কৰিছোঁ। এনে নাভাবিব যে মহিলাসকলক বেলেগ প্ৰশ্ন নুসুধে, মহিলাসকলৰ তেখেতলোকৰ ব্যক্তিত্ব কিছুমান কাৰণত প্ৰশ্ন সোধাৰ সম্ভাৱনা থাকিব পাৰে। কাৰণ সেইদিনাখনি আপোনালোকৰ কমপ্লিট তেখেতলোকৰ ইণ্টাৰভিউৰ হাতত আপোনালোকৰ দায়িত্ব থাকিব, আপোনালোকক প্ৰশ্ন সুধিব, আপোনালোকে নম্বৰ লাভ কৰিব। কথা এইটোৱে, উদ্দেশ্য এইটোৱে, আপোনাৰ উদ্দেশ্য এইটোৱেই নহয় জানো। কথা হ'ল বাট মষ্ট ইম্পৰ্টেণ্ট মহিলাসকলৰ বাবে, লেডিজসকলৰ বাবে মই খুব ইম্পৰ্টেণ্ট পইণ্ট জনাব বিচাৰিছোঁ। কি বিষয়ত এগৰাকী মহিলা হিচাপে বা এগৰাকী ছোৱালী হিচাপে বা যুৱতী হিচাপে কি বিষয়ত গুৰুত্ব দিব লাগে সৰ্বসাধাৰণতে, সেইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব আপোনালোকে। বা আপুনি যদি বিবাহিত হৈছে বা ৰিচেণ্টলি যদি আপুনি বিয়া হৈছে বা যদি আপোনালোকৰ সন্তান আছে, আপোনালোকে কি বিষয়ত আপুনি গুৰুত্ব দিব লাগে, এই ভিডিঅ'টোৰ প্ৰতিটো কেটেগৰী মই ইনফৰ্মেশ্যন জনাবলৈ চেষ্টা কৰিছোঁ আজিৰ এই ইনফৰ্মেশ্যন ভিডিঅ'টোত। কথা হ'ল আপোনাৰ নাম কি, প্ৰথম প্ৰশ্ন আপোনাক সুধিব, নৰ্মেলি এই প্ৰশ্ন সকলোকে সুধিব। যদি আপোনাৰ নাম ফুলৰ ৰিলেটেড হয় বা বেলেগ XYZ বস্তুৰ ৰিগাৰ্ডিঙত হয় বা আপুনি হিষ্ট্ৰিকেল ধৰ্মী ধৰক মূলা গাভৰু, কনকলতা বা তেনেকুৱা ধৰণৰ মহিয়সী নাৰীৰ নামত যদি আপোনাৰ নাম হয়, তেনেকুৱা ধৰণৰ আপোনাৰ নামত অলপ হিষ্ট্ৰিকেল পাৰ্ট আপুনি সুধিব পাৰে। যিটো আপুনি এজনী মহিয়সী নাৰীৰ নাম, গতিকে আপুনি কেনেকুৱা ধৰণৰ কাম কৰি ভাল পায় সমাজৰ বাবে, বা আপোনাৰ নামেই আপোনাৰ কামেই আপোনাৰ মিলেনে, তেনেকুৱা প্ৰশ্ন আপোনাক সোধাৰ সম্ভাৱনা থাকিব। ঠিক সেইদৰে যদি আপুনি মই এক্সাম্পলৰ কাৰণে লৈছোঁ, আপোনাৰ নাম যেনিবা কৰবী, আপোনাক ক'ব পাৰে হাঁহি উঠাকৈ কৰবী ফুলৰ গোন্ধ আছেনে, তেতিয়া আপুনি কি ক'ব লাগিব, কৰবী ফুল কেনেকুৱা, কৰবী ফুলৰ গোন্ধ আছে নাই, বা আপোনাৰ নাম শেৱালী হয়, শেৱালী ফুলৰ গোন্ধ আছেনে, বা আপোনাৰ নাম ৰোজ হয়, আপোনাক কয় ৰোজৰ অসমীয়া নাম কি, বা আপোনাক মই গোলাপ বুলি মাতিম, আপুনি বেয়া পাব নেকি, তেনেকুৱা ধৰণৰ কিছুমান কথা, গোলাপ তেনেকুৱা কথা। তাৰপিছতে আপোনাক মই আকৌ প্ৰশ্ন লৈছোঁ, আপোনাক ক'ব পাৰে কি পঢ়িলা বা কি পঢ়িলে, যিটো আপোনাক ক'ব পাৰে আপুনি যদি বিবাহিত হয়, আপোনাক ক'ব পাৰে যে আপুনি বিয়া কৰিলে, আপুনি বিয়া সোমালে আপুনি কি পঢ়িলে বা কি কিমান পঢ়া শুনা কৰিলে, নৰ্মেলি তেনেকৈ ক'ব পাৰে। বা আপুনি বিয়া সোমালে যিটো আপুনি ডিগ্ৰী কৰি থৈছে নেকি মনে মনে, তেনেকৈ আপোনাক প্ৰশ্ন সুধিব পাৰে অকণমান যিটো ডাউট কৰিবলৈ, সেইখিনি কথা মনত ৰাখিব। তাৰ সমান্তৰালকৈ আপোনাক প্ৰশ্ন সুধিব পাৰে যে ছোৱালী হিচাপে বা মহিলা হিচাপে বা আপোনালোকে যুৱতী হিচাপে কেনেকুৱা ধৰণৰ আপুনি চাকৰি বিচাৰে বা কেনেকুৱা ধৰণৰ মনে বিচৰা কাম বিচাৰে, তেনেকুৱা প্ৰশ্ন আপোনাক কৰিব পাৰে। সেইখিনি উত্তৰ আপুনি দিব লাগিব, নিজে প্ৰেজেণ্টেশ্যন কৰি নিজৰ ওপৰত ডিপেণ্ড কৰি উত্তৰ দিব লাগিব। যে আপুনি ক'ব লাগিব হয় ছাৰ, মোৰ যিহেতু অলপ ঘৰৰ সমস্যা ভাল নহয়, গতিকে মই যিমানটোৰ পৰা সিমানটো মোক এটা সুন্দৰকৈ জীৱনটো চলাই নিবলৈ এটা মোক নিজে যিমান পাৰোঁ সেই ওপৰত ডিপেণ্ড কৰি মোক এটা চৰকাৰী চাকৰিৰ প্ৰয়োজন আছে বা প্ৰয়োজন হৈছে। গতিকে চৰকাৰী চাকৰিৰ ওপৰত মই চৰকাৰী চাকৰি এটা হ'লেই হয়, মই কোনো চৰকাৰী চাকৰি চইচ নকৰোঁ যে মোক এনেকুৱা চৰকাৰী চাকৰিৰ প্ৰয়োজন, গতিকে মোক যি দিয়ে সেই চাকৰিটোকে মই কৰিবলৈ ৰেডি আছোঁ। বছ তেনে নৰ্মেলি দুটা কথা বহাই আপুনি ক'ব পাৰিব, সেইখিনি মোৰ ফালৰ পৰাহে জনাইছোঁ। তাৰপাছতেই আপোনাক ক'ব পাৰে ছোৱালী হিচাপে মা দেউতাৰ প্ৰতি বা শহুৰ শাহুৰৰ দায়িত্ব কি। এতিয়া ৰ'ব, ঘৰত যিসকলে আছে তেখেতলোকৰ প্ৰতি মা দেউতা হ'ব, আৰু যদি বিয়া সোমাইছে আপোনালোকৰ শহুৰ শাহুৰ হ'ব, সেইটো নিজে মিলাই ল'ব। আপোনাক ক'ব পাৰে ছোৱালী হিচাপে দায়িত্ব কি, এই পইণ্টখিনিৰ ওপৰত গুৰুত্ব ৰাখিব। নেক্সট হৈছে ঘৰত চাকৰি কৰিবলৈ অনুমতি দিবনে। যদি আপোনালোকৰ কাৰোবাৰ শহুৰ শাহুৰ আছে, কাৰোবাৰ ঘৰত অলপ ফেমিলি লাৰ্জেষ্ট হয়, ফেমিলি ডাঙৰ হয়, কোনোবাই ফেমিলি মানুহে চৰকাৰী চাকৰি কৰিবলৈ নিদিয়ে, তেখেতলোকে থাকিব পাৰে, আপোনাক সেইবাবে এনেকুৱা প্ৰশ্ন সুধিবই, নৰ্মেলি প্ৰশ্ন। কাৰণ আজিকালি যুগটো অলপ বেলেগ হৈছে, ছোৱালীৰ ক্ষেত্ৰত কিছুমানে ধৰক এইবোৰ ৰিগাৰ্ডিং কিছুমান গম পাইছে কাহিনীটো, গতিকে সেইবাবে আপোনাক ক'ব পাৰে যে ঘৰৰ মানুহে আপোনাক বা তোমাক চাকৰি কৰিবলৈ সুযোগ সুবিধা দিবনে, চাকৰি কৰিবলৈ দিবনে, বা কিবা প্ৰব্লেম হ'ব নহয় নেকি, তেনেকুৱা ধৰণৰ প্ৰশ্ন আপোনাক সোধাৰ সম্ভাৱনা থাকিব। ঠিক সেইদৰে আপোনাক ক'ব পাৰে যে আপোনাৰ হাজবেণ্ডে কি কৰে, আপোনাক ক'ব পাৰে আপোনাৰ হাজবেণ্ডে আপোনাৰ মানুহজনে কি কৰে, আপোনাৰ সেইমতে উত্তৰ দিব লাগিব আপোনালোকে। বা আপোনাক সুধিব পাৰে চাকৰি কৰিবলৈ দিবনে, আপোনাৰ হাজবেণ্ডে আপোনাক চাকৰি কৰিবলৈ দিবনে। কিছু ক্ষেত্ৰত কি হয়, কিছুমান হাজবেণ্ডে তেওঁৰ পত্নীক চাকৰি কৰিবলৈ নিদিয়ে, বা তেনেকুৱা ধৰণৰ তেওঁৰ ৰিচেণ্টলি যি বিয়া সোমাইছে তেওঁক একো কাম কৰিবলৈ নিদিয়ে, তেনেকুৱা হ'ব পাৰে। গতিকে সেইখিনি আপুনি নিজে মেনেজমেণ্ট কৰিব লাগিব। ঠিক সেইদৰে আপোনাৰ লগত কোন আহিছে, আপুনি কি কৰে, আপোনাক ক'ব পাৰে। এতিয়া আপুনি গুৱাহাটীলৈ ভাইভা দিবলৈ আহিছে, মই আপোনাকে কৈছোঁ, বা আপোনাক ময়ে ক'লোঁ কৰবী আপুনি ভাইভা দিবলৈ আহিছে গুৱাহাটীত, গতিকে আপোনাৰ গুৱাহাটীত আহোঁতে আপুনি লগত কোন আহিছে। যদি আপুনি কয় মোৰ নিজৰ ল'ৰাটোৱে মোক লৈ আহিছে, গতিকে আপোনাক ক'ব পাৰে আপোনাৰ ল'ৰাটোৱে কি কৰি আছে, কি পঢ়ি আছে, আপোনাৰ ল'ৰাই চাকৰি কৰিব, আপুনিনো কেলৈ চাকৰি কৰিব লাগে, আপোনাক তেনেকুৱা প্ৰশ্ন ক'ব পাৰে। আপুনি নতুনকৈ বিয়া সোমাইছে, আপোনাৰ কোন আহিছে, আপোনাৰ ফেমিলি কোন আহিছে, তেনেকুৱা ৰিগাৰ্ডিং প্ৰশ্ন। বা আপুনি ক'ব মোৰ হাজবেণ্ড আহিছে, হাজবেণ্ড অহাৰ লগে লগে হাজবেণ্ডে কি কৰে, হাজবেণ্ডে ক'ত কি কৰে, বা গুৱাহাটী কোন ঠাইত আছে আপুনি, সেইখিনি কথা। বা আপুনি
গুৱাহাটীত কেনেকুৱা আহি পাইছে, তেনেকুৱা যদি গুৱাহাটীত ফাৰ্ষ্ট টাইম আহিছে নে আগতে আহিছে, তেনেকুৱা ধৰণৰ আপোনাৰ প্ৰশ্ন শুনাৰ সম্ভাৱনা থাকিব এগৰাকী মহিলা বা এগৰাকী যুৱতী হিচাপে বেছিকেলি মনত ৰাখিব। তাৰ সমান্তৰালকৈ আপোনাৰ প্ৰশ্ন কৰিব পাৰে তেখেতলোকে, আপুনি যিহেতু এগৰাকী যুৱতী হয় বা মহিলা হয়, গতিকে আপুনি বৰ্তমান কি কৰ্মৰত বা আপুনি কিবা কাম কৰি আছে নেকি? যদি আপুনি হাউচ ৱাইফ হয়, হাউচ ৱাইফ বুলি ক'ব, বা XYZ মই এখন বা প্ৰাইভেট ছেক্টৰত কিবা কৰি আছে সেইটো স্পষ্টকৈ কৈ দিব। তাৰ কাৰণেও 2-3টা প্ৰশ্ন সুধিব আৰু বিশেষ ইমান নুসুধে। তাৰপাছত আপুনি যদি গাঁৱৰ পৰা বিলং কৰে বা কোনোবা গাঁৱৰ একদম পিছপৰা ভিতৰুৱা জেগাৰ পৰা বিলং কৰে, আপোনাক ক'ব পাৰে যে আপুনি ৰুব জানেনে, ধান দাব জানেনে, বৰ্তমান আপোনালোকৰ গাঁৱত বা ওচৰে পাঁজৰে আপোনাৰ পথাৰত কি খেতি আছে, আপোনালোকৰ মাটি কিমান, আপোনালোকৰ ঘৰত যদি আপুনি বিবাহিত হৈছে আপোনাক ক'ব পাৰে ঘৰৰ কাম বন কেনেকুৱা কৰা বা কেনেকৈ কৰে, বা আপোনাৰ যদি আপুনি ছোৱালী হয়, যদি ছোৱালী হিচাপে আপুনি কলেজ যায়নে বা কলেজ গ'লে আপুনি ঘৰত কেনেকুৱা কাম কৰে, মা দেউতা কি সহায় কৰে নকৰে, তেনেকুৱা ৰিগাৰ্ডিং এটা সৰু সৰু প্ৰশ্ন আপোনাৰ ডিপেণ্ড কৰি আপোনাৰ দেখাৰ লগে লগে তেনেকুৱা প্ৰশ্ন অভিয়াছলি ছোৱালী হিচাপে এনেকুৱা প্ৰশ্ন, লেডিজ হিচাপে এনেকুৱা প্ৰশ্ন সন্মুখীন হ'ব পাৰে। চ' মই আপোনাক সেইখিনি পইণ্ট উনুকিয়াই দিলোঁ, সেইখিনি পইণ্ট আপোনালোকে পঢ়ি চাব, বুজাবলৈ চেষ্টা কৰিম। আৰু ৰিচেণ্টলি আপোনাক কিছুমান ছোৱালীৰ ক্ষেত্ৰত ভাল ভাল আঁচনি আনিছে, আইন আনিছে, সেইখিনি ওপৰত চাই যাব। আপোনাক ক'ব পাৰে আপুনি এতিয়া ধৰক নিযুত মইনা আঁচনি ধন লাভ কৰে নেকি, কিছুমানে যিহেতু লাভ কৰি আছে। নিযুত মইনা মানে কি, নিযুত মইনা কাৰ লগত জড়িত সেইটো ক'ব পাৰে আপোনাৰ। নিযুত মইনাই ছোৱালী শিক্ষাক কেনেকৈ প্ৰভাৱ পেলাইছে, ছোৱালীসকলক নিযুত মইনাই উন্নতি কৰিছে নে ধ্বংস কৰিছে, তেনেকুৱা ৰিগাৰ্ডিং প্ৰশ্ন 2-এটা আপোনাক পাক লগা প্ৰশ্ন সুধিব পাৰে আপোনাক দেখাৰ লগে লগে। যদি আপুনি গ্ৰেজুৱেট লেভেলৰ হয়, আপুনি ডিগ্ৰী ক্লিয়াৰ কৰিলে বুলি কৈ দিব পাৰে কিছুমান, তেতিয়া আপোনাক এনেকুৱা প্ৰশ্ন সুধিব পাৰে। ডিগ্ৰী ক্লিয়াৰ নকৰিব বা কৰিব সেইখিনি গুৰুত্বপূৰ্ণ নহয়। গতিকে আপোনাৰ যদি ডিগ্ৰী ক্লিয়াৰ হৈছে, আপুনি ক'ব ছাৰ মই 2025 চনত বা 2024 চনত আমুক তাৰিখে এপ্লাই কৰাৰ পাছত মই ডিগ্ৰী ক্লিয়াৰ কৰিলোঁ, বৰ্তমান মই আমুকত কৰ্মৰত বা বৰ্তমান মই ঘৰতে এনেই আছোঁ। সেইখিনি কৈ দিয়াৰ লগে লগে আপোনাৰ ডিগ্ৰী ৰিগাৰ্ডিঙত প্ৰশ্ন কৰিব, আপুনি কোন বিভাগত ডিগ্ৰী কৰিছিলে। যদি কোনোবাই আমাৰ বিশেষকৈ কিছুমান অনলি বিশেষকৈ মহিলা বিভাগৰ কিছুমান কোৰ্চ থাকে, কিছুমান মহিলা বিশ্ববিদ্যালয়ত কিছুমান পঢ়ি আছে, তেখেতলোকক সুধিব পাৰে যে আপোনালোকে ছোৱালী কলেজত কিয় পঢ়িলে, তেনেকুৱা কিছুমান ৰিগাৰ্ডিং প্ৰশ্ন আপোনাক কৰিব পাৰে। গতিকে ইমান বিশেষ টান প্ৰশ্ন নুসুধি, আই হোপ কথাখিনি বুজি পাইছে। এনেকুৱা প্ৰশ্ন আপোনাক সোধাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু বেছিকেলি মহিলাসকলক। আৰু যিসকল নতুনকৈ বিয়া সোমাইছে আপোনাক ক'ব পাৰে আপুনি চৰকাৰী চাকৰি কৰাৰ আগতে আপুনি বিয়াখন কিয় পাতিলে বা বিয়াখন কিয় সোমাব লাগে, তেনেদৰে আপোনাক সোধাৰ সম্ভাৱনা আছে। যদি আপুনি বিবাহিত হয় আপোনাক ক'ব পাৰে ল'ৰা ছোৱালী কেইটা আছে বা ল'ৰাটোৱে কি কৰে, ছোৱালীজনী কি কৰে যদি আছে আপোনাৰ, বা হাজবেণ্ডে কি কৰে, হাজবেণ্ডে আপোনাক এই ক্ষেত্ৰত কেনেদৰে সহায় কৰিছে চৰকাৰী চাকৰিৰ বাবে, প্ৰিপেৰেশ্যন কেনেকৈ কৰিলে, ADRE নামৰ এই 3rd গ্ৰেড বা 4th গ্ৰেডত আপুনি কেনেকৈ প্ৰিপেৰেশ্যন কৰিলে আপুনি অকণ কওকচোন। বা আপোনাৰ ঘৰত শহুৰ শাহুৰে কেনেকৈ সুবিধা দিলে, কাৰণ আজিকালি বিয়া সোমোৱাৰ লগে লগেতো পঢ়িবলৈ মানুহৰ ইচ্ছা নাযায় বা পঢ়িবলৈ মন নাযায়, তাৰ মাজতে আপুনি কেনেদৰে পঢ়িবলৈ সুবিধা পালে, তেনেকুৱা প্ৰশ্ন আপোনাৰ 2-এটা সোধাৰ সম্ভাৱনা আছে, সেইটো কথা মনত ৰাখিব। তাৰ সমান্তৰালকৈ আপোনাক আৰু প্ৰশ্ন কিছুমান সোধাৰ সম্ভাৱনা থাকিব পাৰে। যদি আপুনি নতুনকৈ বিয়া সোমাইছে বা যদি আপোনাৰ সৰু বেবী আছে বা সৰু কেঁচুৱা আছে, গতিকে আপোনাক ক'ব পাৰে তোমাৰ বা আপোনাৰ যিহেতু সৰু বেবী আছে তেতিয়া তুমি চাকৰি কেনেকৈ কৰিবা এই সমস্যাটো লৈ কোৱা, তেনেকৈ ক'ব পাৰে আপোনাক। যদি আপুনি ক'ব আপুনি এতিয়া নতুনকৈ বিয়া সোমালে মোৰ কেঁচুৱা এগৰাকী বা কেঁচুৱা এজনী আছে, মই তামুকত কৰ্মৰত, তেনেদৰে কৈ দিয়াৰ লগে লগে আপোনাক ক'ব যিহেতু আপুনি এতিয়া আপোনাৰ হাতত এটা সৰু বেবী আছে, 2 বছৰীয়া বা এমহীয়া বা 6 মহীয়া বেবী আছে, গতিকে আপোনালোকে চাকৰি কেনেকৈ কৰিব। যদি আপুনি এতিয়া ধৰক সৰু বেবী আছে, এমহীয়া বা 2 মহীয়া বেবী আছে, আপুনি যদি ক'ব মোৰ বেবী আছে যিহেতু বেবী, গতিকে আপোনাক ক'ব পাৰে যে কেনেকৈ ৰখীয়া কাক দি থৈ আহিছে, তেনেকুৱা প্ৰশ্ন সুধিব পাৰে, সেইখিনি মনত গুৰুত্ব ৰাখিব। গতিকে ছোৱালী হিচাপে মহিলা হিচাপে আপোনাক ক'ব পাৰে ITI কাম কৰিব পাৰিবনে, এতিয়া ধৰক কিছুমান ছোৱালীও চিলেকশ্যন হৈছে ITI বিভাগত, ইলেক্ট্ৰিচিয়ান, মেকানিজিম, সেইখিনি যিখিনি কেটেগৰী আছে তাত কিছুমান ছোৱালী চিলেকশ্যন হৈছে, আপোনাক ক'ব পাৰে সেই ITI বিভাগত আপুনি কৰিব পাৰিবনে, কাম কৰিব পাৰিবনে, কেৱল চৰকাৰী চাকৰি লোভতে আহিছে, তেনেদৰে আপোনাৰ 2-এটা প্ৰশ্ন সুধিব পাৰে। তাৰপাছতে আপোনাক ক'ব পাৰে বিহু নাচিব জানেনে, এতিয়া কিছুমান চক ঢকুৱাখানাৰ পৰা যাব পাৰে, ঢকুৱাখানা ফাট বিহু ফেমাছ ছোৱালী হিচাপে, আৰু ৰংঘৰৰ শিৱসাগৰ বুলি যোৱাৰ লগে ৰংঘৰৰ বাকৰিত যিটো বিহু নাচ হয়, গতিকে বিহু আপুনি নাচিব জানেনে ছোৱালী হিচাপে, আপোনাক ক'ব পাৰে। যদি বাগানৰ পৰা আপুনি কোনোবা ছোৱালীয়ে বিলং কৰে, আপোনাক কয় বাগানৰ পৰা তুমি যিহেতু যোৱা বা আপুনি যায়, গতিকে আপোনাক কয় বাগানত পাত ছিঙিব পাৰানে, পাত ছিঙিব জানানে তুমি, তেনেকুৱা প্ৰশ্ন আপোনাক সোধাৰ পূৰ্ণ সম্ভাৱনা থাকিব। কথাখিনি বুজি পাইছে, এইখিনি খুব ইম্পৰ্টেণ্ট বেছিক প্ৰদান কৰিলোঁ। মহিলাৰ বিষয়ে মোৰ ইমান নলেজ নাই যদি মহিলাসকলক এইবাবে মই ৰিকুৱেষ্ট জনাইছোঁ এইখিনি টপিকত গুৰুত্ব দিব লাগিব। গতিকে অকল নৰ্মেল যে সকলোৱে উপযোগী প্ৰশ্ন নহয়, কিন্তু এইখিনি প্ৰশ্ন আপোনাৰ পাক লাগি যাব, গতিকে নিজকে এক্সপ্ল'ৰ কৰি পঢ়িবলৈ চেষ্টা কৰিব, জানি বুজি উঠাবলৈ চেষ্টা কৰিব, কাৰণ মহিলা হিচাপে মহিলা ৰিগাৰ্ডিঙত প্ৰশ্ন 2-এটা সুধিব, যিহেতু এগৰাকী মহিলাৰ ক্ষেত্ৰত ধেৰ সমস্যা থাকে, তাৰ ওপৰত কিছুমান 2-এটা প্ৰশ্ন সোধাৰ পূৰ্ণ সম্ভাৱনা থাকিব। আৰু বেয়া নাপাব, কিছুমান ধৰক এতিয়া প্ৰেগনেণ্ট কিছুমান মহিলাও যাব পাৰে, গতিকে তেখেতলোকে ক'ব পাৰে আপুনি ইমান কষ্ট কৰি আহিছে ভাইভা দিবলৈ, আপোনাক চৰকাৰী চাকৰি নিশ্চয় প্ৰয়োজন, বা আপুনি যদি চিলেকশ্যন হ'লে আপোনাৰ কিবা অসুবিধা হ'ব নেকি, বেয়া নাপাব। যিখিনি আপোনাৰ ৰিগাৰ্ডিং সেই ইম্পৰ্টেণ্ট এডুকেশ্যন পাৰপছৰ কাৰণে কৈছোঁ, মই বেলেগভাৱেই কোৱা নাই, যিহেতু আপুনি ভাইভা দিবলৈ গৈছে, গতিকে এইখিনিৰ ওপৰত গুৰুত্ব ৰাখিব লাগিব।
গতিকে আই হোপ ভিডিঅ'টোৰ পৰা উপকৃত হৈছে বুলি ভাবিছোঁ। গতিকে ভিডিঅ'ৰ পৰা যদিহে উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ' ইয়াতে সামৰণি মাৰিছোঁ। মাতটো ইক' হ'ব পাৰে, সেইবাবে ক্ষমা প্ৰাৰ্থনা, কাৰণ মোৰ ৰুমৰ কণ্ডিশ্যন অলপ প্ৰব্লেম চলি আছে। গতিকে ইমানেই আছিল আজি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। ভিডিঅ'ৰ পৰা যদি অন্ততঃ উপকৃত হৈছে লাইক কৰিব, শ্বেয়াৰ কৰিব। চেনেল যদি প্ৰথমবাৰ চাই আছে দৈনিক এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেট পাই থাকিবলৈ আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰিব। যদি হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে লিংক ডেছক্ৰিপশ্যনত আছে, জইন কৰিব পাৰিব। ধন্যবাদ। জয় অসম।